মই ভাবোঁ যে জি.পি. সিং আৰু পৰেশ বৰুৱা পৰেশ বৰুৱাইতো ভালেই পাব এনেকুৱা ধৰণৰ কথা ক'লে 10টা কথা আৰু পেপাৰত কৈ থাকিব তেওঁ কি আহে যায় লুকাই আছে তেওঁ কিন্তু ইয়াত গ্ৰেনেড বিস্ফোৰণ এটা হ'লে অসমীয়া মানুহ এজনৰহে লোকচান গতিকে এই মুহূৰ্তত আমি জি.পি. সিঙক এনেকুৱা ধৰণৰ নিন্দনীয় কামৰ পৰা আঁতৰি আহিবৰ কাৰণে আৰু নিজকে বছ বুলি ভবাৰ প্ৰৱণতা অহংকাৰী প্ৰৱণতাটোৰ পৰা আঁতৰি আহিবৰ কাৰণে আৰু নিজকে মানে কি কয় আপোনাৰ এইবিলাক মানে ডাঙৰ গেংবিলাকৰ মানে মুৰব্বী যিবিলাকক কি বুলি কয় আপোনাৰ মানে গডফাদাৰবিলাকৰ নিচিনাকৈ গেংবিলাকৰ মানে ডনবিলাকৰ নিচিনাকৈ আচৰণ কৰাৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি আহ্বান জনাম। যেহেতু আলফাৰ লগত আলোচনা 31 জানুৱাৰীত আলোচনা হোৱাৰ এটা কথা চলি আছে বা এটা চুক্তি স্বাক্ষৰিত হোৱাৰ বাতৰি প্ৰকাশ পাই আছে, গতিকে তেনে এটা সময়ত আকৌ এই ধৰণৰ ইনকাম মানে চৰকাৰৰ আচলতে আলফাৰ লগত কোনো আলোচনাৰ কোনো ধৰণৰ শুভবৃদ্ধি আছে বুলি মই জানো আৰু এই যে আলফাৰ লগত যি ধৰণৰ এতিয়া চুক্তি কৰিবলৈ গৈ আছে তাৰ পৰাও অসমৰ মানুহে যে বৰ কিবা এটা ডাঙৰ কিবা এটা সকাহ পাব বা কিবা পলিটিকেল এটা আমাৰ জয় এটা হ'ব অসমীয়া মানুহৰ এনেকুৱা দুনুমূল মই ভবা কেৱল আই ৱাচিঙৰ কাৰণে কেৱল মানে মইতো ভাবোঁ যে চৰকাৰখনে ইমানখিনি মানুহক মানে আত্মসমৰ্পণ কৰোৱালে আৰু এতিয়া একো নকৰিলে বেয়া দেখিব বুলি ভাবিহে চাগে চৰকাৰে মানে এনেই এটা হিচাপ ৰাখিবৰ কাৰণেহে আচলতে এনেকুৱা কাম কৰিবলৈ গৈছে। যদি আচলতে চৰকাৰৰ আলফাই তোলা প্ৰশ্নবিলাকৰ প্ৰতি সামান্যতম যদি আচলতে সকাহ মানে আপোনাৰ সঁহাৰি দিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে এই আলফা সমস্যাটোৰ এটা যি ক্ষোভৰ পৰা উদ্ভাৱন হৈছিলে এইটো নাইকিয়া হ'লহেঁতেন। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছিলোঁ যে আলফা চৰকাৰৰ আলোচনাৰ পৰা অসমে বেলেগ একো নাপালেও ভাৰতৰ সংবিধানে দিয়া 371 ক অনুচ্ছেদটোকে দিয়া হওকচোন 371A যিটো নাগালেণ্ডক দিয়া হৈছে আমাৰ মাটিৰ ওপৰত আমাৰ সম্পদৰ ওপৰত অধিকাৰ আহিব তেতিয়া না আলফাই এই প্ৰশ্ন উত্থাপন কৰে না ভাৰত চৰকাৰে অসমৰ মানুহক এই অধিকাৰ দিব খোজে সাংবিধানিকভাৱে পাব পৰা বস্তু এটাও দিব নোখোজে এনে ললিপপ এটা দি কি হ'ব এই আলফা ল'ৰাবিলাকক 5 লাখ দিম 10 লাখ দিম এচবৰ পৰা অসমৰ কি আহিব যাব কওক 5 লাখ পাবৰ কাৰণেতো আৰু কোনো আলফা কৰিব লগা নাছিলে নহয় কোনো ৰাজনৈতিক প্ৰশ্নৰ মীমাংসা কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে কেৱল আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে যি কাম কৰিব খুজিছে এই কামৰ পৰা আচলতে কোনো ধৰণৰ ভাল ফলাফল অসমলৈ নাহে। মই অসম চৰকাৰক ভাৰত চৰকাৰক দাবী জনাওঁ যে অসমক এই যি প্ৰশ্ন যি ফেডাৰেলিজমৰ প্ৰশ্ন উত্থাপন হৈছিল আলফাৰ জৰিয়তে যি ক্ষমতা কাৰিয়নৰ প্ৰশ্ন উত্থাপন হৈছিল যি ক্ষমতা বিকেন্দ্ৰীকৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে সেই ক্ষেত্ৰত এটা ষ্টেপ দিয়ক তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰতি আলফাৰ ইছ্যুটোৰ প্ৰতি চৰকাৰৰ এটা সদিচ্ছা আছে বুলি ভাবিব পৰা যাব। আৰু এইটো এটা আশ্চৰ্যজনক ঘটনা চাওকচোন আলফা চৰকাৰৰ আলোচনা হৈ আছে ইমান ডাঙৰ ভুৱা এনকাউণ্টাৰ কথা হৈছে এজন আলফাই আলোচনাপন্থী কোনোবা এজন আলফাই বাৰু ইয়াৰ বিৰুদ্ধে মাত এটা মাতিছিল এইটো দুৰ্ভাগ্যজনক হয়নে নহয় কওক মাতটো মাতিলেহে তেওঁলোকৰ দাবীবিলাকৰ গুৰুত্বটো দিল্লীত বাঢ়িলেহেঁতেন মাতেই নামাতে কিন্তু শেহতীয়াভাৱে যিখন চুক্তি স্বাক্ষৰ কৰিবলৈ গৈছে তাত খচৰা এতিয়ালৈকে পোৱা নাই বুলি কৈছে তেওঁলোকে। মই কৈছোঁ যে এইবোৰ মানুহক দেখুৱাবলৈ কৰা চুক্তি মানে ক'বলৈ বেয়া কিন্তু এইবিলাকৰ ফলাফল বিশেষ একো ৰাজনৈতিক তাৎপৰ্য থকা ফলাফল একো নহয়। আলফাৰ মূল দাবী আছিল 85% নিৰ্বাচনী প্ৰক্ৰিয়াত সংৰক্ষণ থলুৱা ৰাইজৰ বাবে। আপুনি কি ভাবিছে তেওঁলোকৰ কি মূল যিটো দাবীটো আছিল বাকীখিনি কিবা কিবি থাকিব মানে আলফাৰ মূল দাবীটো আছিলে স্বাধীনতা নহয় মূল দাবী আছিলে স্বাধীন অসম আৰু স্বাধীন অসমৰ পাছত যদি স্বাধীন অসম নাপায় তাৰ পাছত কি হ'ব লাগিছে ৰাজ্যখনৰ কাৰণে অধিক ক্ষমতা কাঢ়ি আনা হয় নে নহয় আজি ৰাজ্যখনৰ কাৰণে অধিক ক্ষমতা কাঢ়ি আনিবৰ কাৰণে আনকি সাংবিধানিকভাৱে ক্ষমতা পাবৰ কাৰণেও কোনো এটা দাবীয়ে যদি উত্থাপন নকৰে এই আলোচনাৰ পৰা কি ফলাফল পাব অসমে ৰাজ্যবিলাকৰ কাৰণে অধিক ক্ষমতা কোনকেইটা আৰ্টিকুলত আছে ভাৰতৰ সংবিধানত 1 নম্বৰ আছিলে 370 সেইটোতো নাইকিয়াই কৰি দিলে 370 অনুচ্ছেদ নাইকিয়াই কৰি দিলে এতিয়া আছে কোনকেইটা 371 ক 371A 371C 371B 371F 371J এইকেইটাই আছে এইকেইটা সমিল কুমিল কৰি যদি কিবা এটা ৰাজনৈতিক